ভকত বান্ধৱলৈ প্ৰাত প্ৰণাম জনাই আমি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধ তৃতীয় অধ্যায়ৰ 11 নম্বৰ শ্লোকটো আলোচনা কৰিবলৈ ওলাইছো। শাস্ত্ৰম আত্ৰেহে আপত্যত্তম বৃতঃ প্ৰাপ্তঃ ন অনুসূয়া আন্দিক্ষে কিম অলৰ্কায় প্ৰহ্লাদাদিভ উচিবান। অৰ্থাৎ ভগৱানে ষষ্ঠ অৱতাৰ অত্ৰি পত্নী অনুসূয়াৰ প্ৰাৰ্থনা অনুসাৰে তেওঁৰ গৰ্ভত দত্তাত্ৰেয় ৰূপে জন্মগ্ৰহণ কৰি অলৰ্ক, হয় প্ৰহ্লাদ, যদু এইসকলক আত্মবিদ্যা উপদেশ দিছে। এতিয়া ব্ৰহ্মাণ্ড পুৰাণ মতে ক্ষমা কৰিব অত্ৰি পত্নী অনুসূয়াৰ প্ৰাৰ্থনা অনুসাৰে পুত্ৰ ৰূপে দত্তাত্ৰেয় অৱতীৰ্ণ হয়। তেওঁৱে প্ৰহ্লাদ আদিক আত্মবিদ্যা উপদেশ দিছিল। আত্মা বা আৰে দ্ৰষ্টব্য শ্ৰোতব্য মন্তব্য নিদিধ্যাসিতব্য। এই শ্ৰুতি বাক্যত দেখা যায় যে আত্ম বিষয়ক শ্ৰৱণৰ পিছত মননৰ প্ৰয়োজন আছে। পৰৱৰ্তী সময়ত মহৰ্ষি গৌতমে সূত্ৰাকাৰে এই বিদ্যা প্ৰকাশ কৰিছিল আৰু সেয়াই হৈছে ন্যায় দৰ্শন। 12 নম্বৰ শ্লোকত কৈছে ততঃ সপ্তম আকুত্যম ৰুচিৰ যজ্ঞ অভ্যজায়ত স যমাদৈ সুৰগণৈৰপত স্বয়ম্ভুৱান্তৰম। ভগৱান সপ্তম অৱতাৰত ৰুচিৰ পত্নী মনুকন্যা আকুতিৰ গৰ্ভত যজ্ঞ নামে জন্মগ্ৰহণ কৰি যজ্ঞ অৱতাৰ এইটো গ্ৰহণ কৰি ৰুচি প্ৰজাপতি আছিল আৰু এই প্ৰজাপতিৰ পত্নী যি আকুতি, স্বয়ম্ভু মনুৰ পুত্ৰী আকুতি, প্ৰসূতি, দেৱহূতি। গতিকে এই আকুতিৰ গৰ্ভত যজ্ঞ নামে জন্মগ্ৰহণ কৰি নিজ পুত্ৰ জামাদি দেৱতাসকল, জমাদি নহয় জামাদি দেৱতাসকল সহ স্বয়ম্ভুক মন্বন্তৰ পালন কৰিছে। এতিয়া ব্ৰহ্মাৰ এদিনত 14 মনুৰ ৰাজত্ব হয়। ভগৱানে প্ৰতি মন্বন্তৰতে অৱতীৰ্ণ হৈ মন্বন্তৰ পালন কৰে আৰু ভগৱানৰ এই অৱতাৰক মন্বন্তৰ অৱতাৰ বোলা হয়। যজ্ঞ মন্বন্তৰ অৱতাৰ। 13 নম্বৰ শ্লোকত কৈছে অষ্টম মেৰু দেৱান্তু নাভেৰ জাত উৰুক্ৰমঃ দৰ্শয়ন বৰ্ত্মধীৰানাম সৰ্বশ্ৰম নমস্কৃতম। অষ্টম অৱতাৰত মুমুক্ষুবিলাকে আচৰিবলগীয়া, মুমুক্ষু মানে যিয়ে মোক্ষ প্ৰাপ্তিৰ ইচ্ছুক, যিয়ে মোক্ষ প্ৰাপ্তি, কাৰণ ধৰ্ম অৰ্থ কাম মোক্ষ এই 4 পুৰুষাৰ্থ মনুষ্য জন্মত আমি আচলতে সাধন কৰিব লাগে। আৰু যিসকলে মুমুক্ষু অৰ্থাৎ মোক্ষ প্ৰাপ্তি কৰিব খোজে পৰমংশ পদ দেখুৱাৰ বাবে আগ্নিধ্ৰ পুত্ৰ নাভিৰ পত্নী মেৰুদেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। ভগৱানৰ এই অৱতাৰৰ নাম ঋষভ অৱতাৰ। মনুৰ প্ৰপৌত্ৰ, পুত্ৰৰ পুত্ৰ তেওঁ নাভিৰ যজ্ঞত সন্তুষ্ট হৈ পত্নী মেৰুদেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰে আৰু ভাগৱতৰ 5ম স্কন্ধত এই ঋষভ ভগৱানৰ অৱতাৰ চৰিত্ৰ বৰ্ণনা কৰা আছে। 14 নম্বৰ শ্লোকত কৈছে ঋষিভিৰ যাচিত ভেজেন ভাবম পাৰ্থিৱম বপুঃ দুগ্ধে মামোসৰ্ধি বিপ্ৰাস্তেনায়ম স উষত্তমঃ। ভগৱানে 9ম অৱতাৰত ঋষিবিলাকৰ প্ৰাৰ্থনা অনুসৰি পৃথু নামে, পৃথু হ'ল বেনৰ পৰা মন্থন কৰি যি ভগৱানে উলিয়াইছিল, বেনৰ পৰা শৰীৰৰ পৰা উৰু মন্থন নহয় বাহু মন্থন কৰি যি ভগৱানৰ আবিৰ্ভাৱ হৈছিল তেওঁৰ নাম পৃথু। তেওঁ ক্ষত্ৰিয় জাতত অৱতৰিত হৈছিল। গতিকে ৰাজদে ধাৰণকাৰী পৃথিৱীৰ পৰা
কি ঔষধি প্ৰবৃত্তি দহন কৰে এই সম্বন্ধে আমি পঞ্চম স্কন্ধত পাওঁ আৰু সেইভাবে এই অৱতাৰৰ লীলা অতি মনোৰম পৃথু মহাৰাজৰ স্বয়ম্ভু মনুৰ বংশত বেন নামৰ এজন পাখণ্ড ৰজা আছিল বেন আচলতে অংগৰ পুত্ৰ আছিল অংগ আছিল নিসন্তান গতিকে তেওঁ যজ্ঞ কৰি এই এটি পুত্ৰ লাভ কৰিছিল তেওঁৰ পত্নী সুনিতাৰ গৰ্ভত আৰু এই বেনৰ উৎপাতত ৰব নোৱাৰি কি কৰিলে যে প্ৰথমেতো তেওঁৰ যি পিতাক অংগ তেওঁ নিশাৰ ভাগতে বনবাসলৈ গুচি গ'ল অৰ্থাৎ মানৱপ্ৰস্থ ল'লে তেতিয়া ঋষিসকলে ভাবিলে যিহেতু এতিয়া ৰাজ্যত অৰাজক হ'ব সেইকাৰণে বেনকে ৰজা পাতি দিলে কিন্তু ৰজা পাতাৰ পিছত তেওঁ আৰু বেছি অত্যাচাৰী হ'ল আৰু অত্যাচাৰী হোৱাৰ কাৰণে ঋষিসকলে তাৰ উৎপাত সহ্য কৰিব নোৱাৰি ক্ৰুদ্ধ হৈ হুংকাৰ শব্দেৰে তাক বধ কৰে আৰু তেতিয়া ৰাজ্যত অৰাজকতা হ'ব বুলি ঋষিবিলাকে ভগৱানত শৰণাপন্ন হৈ বেনৰ শৰীৰ কি কৰে প্ৰথমতে উৰু মন্থন কৰে আৰু উৰু মন্থন কৰাত এটা কিম্বুত কিমাকাৰ মানে জীৱ তাৰ পৰা নিৰ্গত হয় যাক দেখা মাত্ৰকে ঋষিসকলে নিষাদ বুলি ক'লে আৰু সেই নিষাদ তাৰ পৰা নিষাদ জাতিৰ জন্ম যা হওক তৎপশ্চাৎ যিহেতু ৰাজ্য শাসন কৰাৰ কাৰণে ক্ষত্ৰিয়ৰ প্ৰয়োজন গতিকে বাহু মন্থন কৰিলে আৰু বাহুৰ পৰা এতিয়া নিষাদ নামৰ যিটো জীৱ ওলাই গ'ল সেইটো আচলতে বেনৰ শৰীৰত থকা ৰজ আৰু তমগুণৰ যি বিকাৰ তমগুণৰ সেই সমস্তবিলাক নাশ হৈ গ'ল নাশ হৈ এতিয়া শুদ্ধ হ'ল শৰীৰটো আৰু তাৰ পৰা বাহু যেতিয়া মন্থন কৰে তেতিয়া এই পৃথু মহাৰাজ আৰু তেওঁৰ পত্নী অৰ্চি প্ৰকট হয় বেন ৰজাৰ ৰাজত্বকালত যজ্ঞাদি লোপ পোৱাৰ কাৰণে কাৰণ বেনে কৈছিল ময়ে ঈশ্বৰ মোত পৰাৰ ঈশ্বৰ নাই গতিকে পৃথিৱীয়ে সমস্ত ঔষধি গ্ৰাস কৰিছিল আৰু পৃথুৰ ৰাজত্বকালত পৃথিৱী গৌৰূপ ধাৰণ কৰে আৰু তেওঁক দহন কৰি পৃথিৱী অধিকাৰ অনুসাৰে স্বাভিমত বস্তু প্ৰাপ্তি কৰে তেওঁৰ যি যি ইচ্ছা আৰু এই সম্বন্ধে ভাগৱতৰ ৪ৰ্থ স্কন্ধত বিশদ বিৱৰণ পোৱা যায় আৰু 15 নম্বৰ শ্লোকত কৈছে কি দশম অৱতাৰৰ কথা ভগৱানৰ দশম অৱতাৰ কি ৰূপং সজগ্ৰে মাচ্ছং চাক্ষুষোধি সংপ্লবে নৈবাৰূপ্য মহিমা জাম পাদ বৈবস্যতম মনু দশম অৱতাৰত ভগৱানে মৎস্যৰূপে প্ৰকট হয় দশম অৱতাৰ চাক্ষুষ মন্বন্তৰত জলমগ্ন অৱস্থাত কি হয় নৌকাৰূপী পৃথিৱীত বৈবস্যত মনুক আৰোহণ কৰাই তেওঁ ৰক্ষা কৰে আমি সত্যব্ৰত ৰাজাক বুলি ক'লোঁ সত্যব্ৰতী বৈবস্যত মনু ভগৱানৰ মৎস্যকুৰ্মাদী মূৰ্তি বৈকুণ্ঠত নিত্য বিৰাজিত ভক্তৰ ইচ্ছা পূৰণাৰ্থে আৰু জগত পালনাৰ্থে এই সমস্ত মূৰ্তি ধৰি ভগৱানে জগতত প্ৰকট হয় ইয়াকে প্ৰকট লীলা বুলিও কয় ভগৱানৰ আৰু যেতিয়া তেওঁ বৈকুণ্ঠত লীলা কৰে তাক অপ্ৰকট লীলা বুলি কয় ভগৱানৰ সমস্ত মূৰ্তিয়ে নিত্য নানা পুৰাণ সমালোচনা কৰিলে দেখা যায় যে মৎস্য অৱতাৰ এক কল্পত অৰ্থাৎ ব্ৰহ্মাৰ এক দিনত দুবাৰ আবিৰ্ভূত হয় প্ৰথমবাৰ স্বয়ম্ভুৱ মন্বন্তৰত হয়গ্ৰীৱ নামে দৈত্যই বেদ অপহৰণ কৰি নিছিল আৰু তেতিয়া ব্ৰহ্মাৰ প্ৰাৰ্থনাত ভগৱানে মৎস্য মূৰ্তি ধৰি প্ৰকট হৈ সমুদ্ৰত প্ৰৱেশ কৰি হয়গ্ৰীৱ দৈত্যক বধ কৰি বেদ উদ্ধাৰ কৰে দ্বিতীয়বাৰ চাক্ষুষ মন্বন্তৰত নিজ ভক্ত সত্যব্ৰত কৃতাৰ্থ কৰিবলৈ অৱতীৰ্ণ হয় সেই সময়ত অকস্মাৎ প্ৰলয় হয় অকস্মাৎ তেতিয়া পৃথিৱী নৌকা ৰূপ ধাৰণ কৰে আৰু সত্যব্ৰত ৰজাই সমস্ত ঔষধি বীজ আৰু ঋষিবিলাকৰ লগত আৰোহণ কৰে ভগৱানে মৎস্যৰূপে সেই নৌকা আকৰ্ষণ কৰি প্ৰলয় সমুদ্ৰত বিচৰণ কৰে
এই সময়ত ভগৱানে সত্যব্ৰত ৰজাক যি তত্ত্ব উপদেশ দিছিল সেয়াই মৎস্য পুৰাণ। ব্ৰহ্মাৰ একদিনত এক কল্প, প্ৰতি কল্পতে এবাৰ প্ৰলয় হয়, ইয়াক নিত্য প্ৰলয় বোলে। আৰু ব্ৰহ্মাৰ একদিনত 14 মন্বন্তৰ হয়, অৰ্থাৎ 14 মনুৰ পৰিৱৰ্তন হয়। এতিয়া মন্বন্তৰৰ অৱসানত আচলতে প্ৰলয় নহয়, কিন্তু চাক্ষুষ মন্বন্তৰৰ শেষত সত্যব্ৰতক কৃপা কৰাৰ বাবে স্বপ্নবৎ আকস্মিক প্ৰলয় হৈছে। স্বপ্নবৎ মনত ৰাখিব। আৰু এয়া শ্ৰীধৰ স্বামীৰ সিদ্ধান্ত। বিষ্ণু ধৰ্মোত্তৰ মতে মন্বন্তৰৰ অৱসানতো প্ৰলয় হয়, গতিকে চাক্ষুষ মন্বন্তৰৰ শেষতো প্ৰলয় হৈছিল। এইটো হ'ল বিষ্ণু ধৰ্মোত্তৰ বুলি যি কয় মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘোষাত বহুবাৰ ব্যৱহাৰ কৰিছে তেওঁ। গতিকে বিষ্ণু ধৰ্মোত্তৰৰ মতে কি যে মন্বন্তৰৰ শেষতো প্ৰলয় হয়। এয়াই আছিল দশম অৱতাৰ, আৰু এই দশম অৱতাৰ হ'ল মৎস্য অৱতাৰ। গতিকে দুবাৰ, এবাৰ আৰম্ভণিতে আৰু এবাৰ কি চাক্ষুষ মন্বন্তৰৰ। কৃষ্ণ।